দৰং জিলাৰ কিছু এলেকা সেই এলেকাত উচ্ছেদ অভিযান চলাব। উচ্ছেদ এটা অমানৱীয় কাৰ্য। চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে উচ্ছেদিত যিসকল উচ্ছেদ কৰিব সেইসকল ভাৰতীয় নাগৰিক হয় নে নহয়। যোৱা মাহত হৈ যোৱা বিধানসভাৰ মজিয়াটো মই এই কথাটো সজোৰে উত্থাপন কৰিছিলোঁ যে যদি কোনোবা চৰকাৰী মাটিত বা ফৰেষ্টৰ মাটিত বহি আছে, ফৰেষ্টৰ মাটিত বহি থকা মানুহখিনি যদি উচ্ছেদ কৰিব লগা আছে তে চৰকাৰে উচ্ছেদ কৰক, আমি বাধা নিদিওঁ। কিন্তু উচ্ছেদৰ পূৰ্বে সেইসকল প্ৰথমে ভাৰতীয় নাগৰিক হয় নে নহয় সেইটো প্ৰতিপন্ন কৰক। আৰু যদি ভাৰতীয় নাগৰিক হয়, অসমৰ সন্তান তেওঁলোক, গতিকে তেওঁলোকক কোনো এটা ঠাইত সংস্থাপন দি তাৰপিছত তাৰ পৰা উঠাই দিয়ক। এই কথাটো বাৰে বাৰে কৈ অহাৰ পিছতো, বিধানসভাৰ মজিয়াত বাৰে বাৰে উত্থাপন কৰাৰ পিছতো চৰকাৰে তাত কোনো ধৰণৰ কাণসাৰ দিয়া নাই। নিদিয়াকৈ তেওঁলোকে স্বেচ্ছাচাৰীভাৱে আক্ৰোশমূলকভাৱে মাত্ৰ এটা সম্প্ৰদায়ৰ ওপৰতে এনেকৈ অন্যায় অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে। গতিকে অন্যায় অত্যাচাৰ উৎপীড়ন বন্ধ কৰাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ আমাৰ ৰাজ্যপাল ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ যে উচ্ছেদ বন্ধ কৰক আৰু মানৱীয়তাৰ খাতিৰত সেইসকল ভাৰতীয় নাগৰিকসকলক সংস্থাপন দিয়ক। সংস্থাপন দি আপোনালোকে বনভূমি মুক্ত কৰক। এইটো মোৰ আহ্বান থাকিল। আজি প্ৰচণ্ড এই ঠাণ্ডাত আমি নিজে কেইবাটা কাপোৰ লৈ আছোঁ, জাৰত কঁপি আছোঁ। আৰু যিসকল মানুহে এটা টিনৰ চালি দি যেনে জোপোহা এটা বনাই বসবাস কৰি আছে আৰু সেইসকলক যদি আজি উচ্ছেদ কৰি দিয়ে, এই বতৰত তেওঁলোক ক'ত যাব আৰু এই ঠাণ্ডাত ক'ত তেওঁলোকে কেনেকৈ ৰাতিটো দিনটো অতিবাহিত কৰিব। গতিকে ঠাণ্ডাত তেওঁলোক মৃত্যুবৰণ কৰিব লাগিব। গতিকে এই অমানৱীয় কাৰ্যবিলাক বন্ধ হ'ব লাগে। চৰকাৰৰ কি যে এটা বেমাৰ হ'ল, উচ্ছেদ উচ্ছেদ উচ্ছেদ। আৰে তেওঁলোকতো ভাৰতীয় নাগৰিক আৰু এই নাগৰিকসকলে আপোনালোকক ভোট দি চৰকাৰত বহুৱাইছে। গতিকে নাগৰিকসকলৰ যিটো অধিকাৰ, সেই অধিকাৰটো কিয় আপোনালোকে খৰ্ব কৰি আছে? এনেকুৱা কি হৈ গ'ল যে আপোনালোকৰ যদি উচ্ছেদ নকৰে চৰকাৰটো নাথাকিব? গতিকে উচ্ছেদটো বনভূমি যদি বেদখল হৈ আছে উচ্ছেদ কৰক, কিন্তু তাৰ আগত সংস্থাপন দিয়ক। চৰকাৰী মাটি বহুত আছে, সেই চৰকাৰী মাটিসমূহ আপোনালোকে পাত্তা নিদিয়ে কিয়? সেই চৰকাৰী ভূমিসমূহত এই গৰাখহনীয়া লোকসকলক আপোনালোকে, যিসকল গৰাখহনীয়া হৈ ভূমি নাইকিয়া হৈ গৈছে, তেওঁলোক ভেটিহীন ভূমিহীন হৈ গৈছে, সেইখিনি দায়িত্ব আপোনালোকৰ নাই জানো? চৰকাৰৰ নাই জানো দায়িত্ব?